হাউলিত স্বাস্থ্য সজাগতা শিবিৰ সম্পন্ন। বৰপেটা সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত আৰু ভৱানীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষা সেৱক সেৱিকাসকলৰ সহযোগত এখন স্বাস্থ্য সজাগতা শিবিৰ আজি দিনৰ 11 বজাত হাউলিস্থিত 11,152 নং নগৰজাৰ বালিকা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য সজাগতা শিবিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জিলা আঁচনি বিষয়া টিকেন নাথে। শিক্ষা সেৱক সেলিম সিকদাৰে পৰিচালনা কৰা সজাগতা সভাখনত জিলা আঁচনি বিষয়া টিকেন নাথে উপস্থিত থাকি উপস্থিত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি স্বাস্থ্যৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত উপস্থিত 10খনকৈ অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ঔষধ আদি বিনামূলীয়াকৈ বিতৰণ কৰা হয়। শিবিৰত ভৱানীপুৰ ব্লক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ টংকেশ্বৰ বায়ন, ডাক্তৰ মৃগেন শৰ্মা, ফাৰ্মাচিষ্ট সঞ্জয় দাস আৰু ANM অমিতা দাসে উপস্থিত থাকি স্বাস্থ্য পৰীক্ষাৰ সেৱা আগবঢ়ায়। প্ৰধান শিক্ষয়িত্ৰী জামিনী দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুছ সত্তাৰ, শিক্ষা সেৱক সেৱিকা ক্ৰমে দিদাৰ হুছেইন, ছাহিৰ হুছেইন, আব্দুছ সবুৰ, দেলৱাৰ আহমেদ, আঞ্জুৱাৰা খাতুন, আনিছুজ্জামান, আব্দুল মালিক, নাজমুল হুছেইন, নুৰজামাল ইছলাম আদিয়ে উক্ত স্বাস্থ্য সজাগতা শিবিৰত উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। নিজৰ উকিলজন তেওঁলোকক সদায় সঁচা কথা ক'ব লাগে। ফলস্বৰূপে কি সেইমতে উকিলে সেইমতে তোমালোকৰ কেছটো লৈ যোৱাৰ প্ৰয়াস কৰে বা কৰিব, নহয় জানো? তুমি এতিয়া কেছ কৰিলা কিবা, তেতিয়া তোমাক কি সেই ধৰণে তোমাক সমৰ্থন দিব পাৰে। দ্বিতীয়তে আমাৰ যিজন মূল কথা, আমাৰ যিজন ডক্টৰ বা বাইদেউ আহিব, ডক্টৰ ছাৰ বাইদেউ, তেওঁলোকক তোমালোকৰ যি অসুবিধা আছে শৰীৰত সেইটো ধুনীয়া কৰি ক'বা। আৰু ওপৰৱালা বা ভগৱান আল্লাহৰ কৃপাত তোমালোকক সুন্দৰকৈ ৰাখিছে আৰু সুন্দৰকৈ ৰাখিব। মই যিখিনি কথা তোমালোকক অনানুষ্ঠানিকভাৱে কৈছিলোঁ যে তোমালোকে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিব লাগে। বহুতৰ চাবা, বহুতে কি কৰে, ব্ৰাছৰ অধিকাৰী হ'ব লাগিলে আমি বহুত বয়সলৈকে আমি জীয়াই থাকিব লাগে, তেতিয়াহ'লে কিছুমান আমি কাম কৰিব নালাগে। য'ত ত'ত যেনি আমি খাব নালাগে। যি টি বস্তু যেনে চাওমিন বা পেকেটিং বস্তু যিবিলাক আছে, পেকেটিং যে ফুলি থাকে একদম ক্ৰাঞ্চি মচমচীয়া হয়, সেইটো কি তাতে নাইট্ৰজেন সোমাই দিয়ে, তাৰ কাৰণে কি হয়, মচমচীয়া হৈ থাকে, ক্ৰাঞ্চি হয়, হয়নে? সেই বস্তুবিলাক আমাৰ শৰীৰৰ কাৰণে